Hello my dear students, welcome to my channel Gyan Arohi. আজি আমি এটা লোকেশ এব্ৰল নামৰ ৰাইটাৰে লিখা এটো আমি শৰ্ট ষ্টৰি বা কাহিনী বুলি ক'ব নোৱাৰো, এটো এটা জায়গাৰ বিষয়ে ধুনিয়া মানে বৰ্ণনা দিছে। গতিকে এই কুৰ্গ নামৰ লেসনটো আমি আলোচনা কৰাৰ আগতে আমি ইয়াত থকা কিছুমান ওয়ার্ড মিনিং বিলাক জানি লম। প্ৰথমতে আমি আহিছো drifted from মানে being carried away gently by air, মানে বতাহে একদম লাহে লাহে কঢ়িয়াই অনা। martial relating to war, যুদ্ধ সম্পৰ্কীয়। commence means begins, আৰম্ভ হোৱা। invigorating strengthening মানে শক্তিদায়ক বা শক্তিদায়িনী। talk to gather up মানে জমা কৰা। fiercely means violently মানে খুব খং কৰি বা খঙাল ভাবে। canopies roof like covering মানে চাল বা চন্দ্ৰতাপ। prime মানে best মানে সৰ্বোত্তম। descent means ancestry বা বংশধৰ। apparent visible বা দেখা পোৱা যোৱা। hospitality friendly welcome to guests মানে আতিথ্য বা আপ্যায়ন। valor means courage বা সাহস। ripple means round waves in water মানে পানীত যেটো গোলা কিবা এটা দলিয়ালে গোলাকৃতিৰ ঢেউ যেটো সৃষ্টি হয় এটো ৰিপল বুলি কোৱা হয় ইংলিশত। adventure means risky task বা দুঃসাহসিক কাম। abound means plenty বা বহুত। panoramic means a view of wide area of land মানে কোনবা ওখ জায়গা থিয় হলে যে আমি তলৰ উপত্যকাখিনি দূৰ দূৰলৈকে দেখা যায় এটো কোৱা হয় panoramic view। তো এখিনি হৈছে আমাৰ ইম্পৰ্টেন্ট ওয়ার্ড মিনিং। এতিয়া আমি কুৰ্গ লেসনটো আলোচনা কৰিম। কুৰ্গ হৈছে পাঠটো আৰম্ভ কৰাৰ আগতে মই কুৰ্গৰ বিষয়ে তহঁতক অলপ কৈ দিব খুজিছো। লোকেশ এব্ৰলে ৰচনা কৰা কুৰ্গ পাঠটোত কুৰ্গ হৈছে দক্ষিণ ভাৰতৰ কৰ্ণাটক ৰাজ্যৰ এটি সৰু জিলা, যি জিলাখন প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ বৰ মনোৰম দৃশ্য থকা এক সৰু ঠাই। কুৰ্গৰ মুখ্য খেতি হৈছে কফিৰ দেশ বুলিও কোৱা হয় কুৰ্গক, আৰু ই মানে বৰ্ষাৰণ্য তথা বিভিন্ন ধৰণৰ মছলা উৎপাদনৰ কাৰণেও বিখ্যাত। এতিয়া আমি লেসনটোলৈ আহিছো। কুৰ্গ কত আছে? কুৰ্গ আচলতে আমাৰ লাইনটো স্টার্ট হৈছে midway between Mysore and the coastal town of Mangalore sits a piece of heaven that must have drifted from the kingdom of God। তাৰমানে কুৰ্গ হৈছে আমাৰ মাইসোৰ যেটো মহীশূৰ বুলি আমি কওঁ, মাইসোৰ আৰু মেংগলোৰ আৰু মাইসোৰৰ বা মহীশূৰৰ মাজত থকা এটা সৰু ঠাই, যি চালে এনেকুৱা লাগে যে ঠাইডোখৰ স্বৰ্গৰ পৰা খহি পৃথিৱীলৈ পৰিছে। ড্ৰিফটেড মানে লাহে লাহে স্বৰ্গৰ পৰা নামি পৃথিৱীলৈ আহিছে, আৰু এই কুৰ্গ এনেকুৱা লাগে যে দেৱলোকৰ পৰা নামি অহা এটি সৰু ৰাজ্য। তাৰপিছত কোৱা হৈছে সৰু সৰু পাহাৰেৰে আবৃত এই ঠাইডোখৰ মানে সমৰ কলা যেটো মাৰ্শিয়েল আৰ্ট, সমৰ কলা জনা মানুহ, ধুনীয়া তিৰথা তথা বনৰীয়া জীৱ জন্তুৰ কাৰণে বিখ্যাত এটা ঠাই। ইয়াত মাৰ্শিয়েল মেন, বিউটিফুল ওমেন আৰু লগতে ওয়াইল্ড ক্ৰিয়েচাৰৰ কাৰণে কুৰ্গ বিখ্যাত। তাৰপিছত আমি আহি যাওঁ সেকেন্ড প্যাৰাগ্ৰাফ লৈ। সেকেন্ড প্যাৰাগ্ৰাফৰ আৰম্ভণিতে কোৱা হৈছে কুৰ্গ or Kodagu, the smallest district of Karnataka, is home to evergreen rainforest, spices and coffee plantation। কুৰ্গ যাক আমি কোডাগু বুলিও কওঁ। কোডাগু হৈছে কৰ্ণাটকৰ এটি সৰু জিলা, যি তিনিটা বস্তুৰ কাৰণে বিখ্যাত, আৰু সেই বস্তু তিনিটা হৈছে কি চিৰসেউজীয়া বৰ্ষাৰণ্য, ৰেইন ফৰেষ্ট, মছলা স্পাইচেছ, আৰু থাৰ্ড হৈছে কফি। এই তিনিটা বস্তুৰ কাৰণে কুৰ্গ বিখ্যাত। চিৰসেউজীয়া বৰ্ষাৰণ্যই মানে ৰেইন ফৰেষ্টে কুৰ্গৰ 30% এৰিয়া কভাৰ কৰিছে। 30% মাটি এই বৰ্ষাৰণ্য বা ৰেইন ফৰেষ্টে আৱৰি থকা।
আৰু মনসুন বা বাৰিষাৰ সময়ত যেহেতু যথেষ্ট পৰিমাণে বৰষুণ হয় কুৰ্গত, সেইকাৰণে নৰ্মেলি ভিজিটৰ বিলাক ভ্ৰমণকাৰী বিলাক কুৰ্গলৈ নাহে। আৰু কুৰ্গৰ মেইন যিটো মানে ভিজিটিং সিজন যিটো কোৱা হয় সেইটো ষ্টাৰ্ট হয় ছেপ্টেম্বৰ মাহৰ পৰা। এইটো কি কোনটো মাহৰ পৰা ষ্টাৰ্ট হ'ব? এইটো ষ্টাৰ্ট হয় ছেপ্টেম্বৰ মাহৰ পৰা আৰু এইটো কন্টিনিউ হৈ থাকে মাৰ্চ মাহলৈকে। তাৰমানে কুৰ্গৰ যিটো মানে মেইন সিজন যিটো ভিজিটৰৰ এইটো ছেপ্টেম্বৰৰ পৰা মাৰ্চ লৈকে। আৰু সেইখিনি সময়ত যদি অলপ অলপ বৰষুণ হয় যদিও সেই বৰষুণে আৰু বেছি ভালহে লাগে। আৰু লগতে মানে এইখিনি সময়ত অলপ অলপ কিনকিনিয়া বৰষুণ যিটো হয় এইটো ভাল লাগে। আৰু ই কি কৰে বতাহত কফিৰ সুগন্ধ আমোলমলাই দিয়াত সহায় কৰে। তাৰমানে আমাৰ কফিৰ যিটো সুগন্ধ আছে সেই সুগন্ধৰে একদম মন উপচি পৰে। আৰু কফি গাৰ্ডেন বা ব্ৰিটিছ বাংলো আমাৰ মানে যথেষ্ট গছ গছনি আছে। মানে বাৰিষাৰ যিটো বৰষুণৰ ফলত যথেষ্ট জংগল হয় বা গছ গছনি হয়, সেই গছ গছনি বিলাকে এই কলনিয়েল বাংলো যিবিলাক আছে ব্ৰিটিছ সকলে নিৰ্মাণ কৰা বাংলো আৰু সেই আমাৰ মানে কফি গাৰ্ডেন সেইবিলাকক এই যে গছ বিলাকে চন্দ্ৰ তাপৰ নিচিনা ৰূফ মানে ছালৰ নিচিনা ঢাকি ৰাখে। কেনপি বুলি কৈছে। কেনপিটো হৈছে ৰুফ লাইক কভাৰিং বা আমি অসমীয়াত আমি এইটো ছাল বা চন্দ্ৰতাপ বুলিও কব পাৰো। সেই চন্দ্ৰতাপৰ কাম কৰে আৰু বেছি অপৰূপ হয়। এতিয়া আমি কুৰ্গৰ থাৰ্ড পেৰাগ্ৰাফ বুজিম। The fiercely independent people of Kurg are possibly of Greek or Arabic descent. ইয়াত কুৰ্গী মানুহবিলাকৰ উৎপত্তিৰ কথা বা বংশধৰৰ কথা কোৱা হৈছে। আৰু এই ক্ষেত্ৰত দুটা কিংবদন্তি প্ৰচলিত। আৰু সেই দুটা কিংবদন্তি হৈছে এটা গ্ৰীক আৰু আনটো হৈছে এৰাবিক। গ্ৰীক সকলৰ কিংবদন্তি মতে গ্ৰীচ দেশৰ ৰজা আলেকজেণ্ডাৰে যেতিয়া ভাৰত আক্ৰমণ কৰিবলৈ আহিছিল তেতিয়া আলেকজেণ্ডাৰৰ আৰ্মিৰ এটা পাৰ্ট যি সাউথ ইণ্ডিয়াৰ পিনে আগবাঢ়িছিল আৰু দক্ষিণ ভাৰতৰ পৰা যেতিয়া গ্ৰীচলৈ যোৱা ইম্প্ৰেক্টিকেল বা অবাস্তৱ হৈ গৈছিল তেতিয়া এই সৈনিক বিলাকে পাৰ্মানেন্টলি কুৰ্গত বসবাস কৰিব লৈছিল আৰু সেই কুৰ্গী তিৰোতাসকলৰ লগত বিয়া বাৰু কৰাইছিল। আৰু সিহঁতৰ সংস্কৃতি আমাৰ ভাৰতীয় হিন্দু সংস্কৃতিৰ পৰা অলপ পৃথক। আৰু ইয়াৰ পৰাই বুজা যায় যে এই আমাৰ কুৰ্গৰ মানুহবিলাকৰ আচল বংশধৰটো হৈছে গ্ৰীক বুলি। আৰু এটা কিংবদন্তি আছে আৰু সেই কিংবদন্তি যিটো হল এৰাবিক ডিচেন্ট। এই আৰবিক কিংবদন্তিৰ মতে মানে কুৰ্গী মানুহবিলাকে যিটো সিহঁতৰ ড্ৰেছ বা পোছাক পিন্ধে সেই পোছাকটো হৈছে এটা দীঘল কোট আৰু এটা ৱেষ্ট বেল্ট সিহঁতে বান্ধে, যিটো এমব্ৰইডাৰী কৰা এটা ৱেষ্ট বেল্ট বান্ধে। আৰু সেই ড্ৰেছটো কি বুলি কোৱা হয়? কুপিয়া বুলি কোৱা হয়। আৰু সেই কুপিয়া ড্ৰেছটো আৰব দেশৰ যিটো দীঘলীয়া পোছাক কুফিয়া বুলি কোৱা হয়, সেই কুফিয়াৰ লগত চিমিলাৰ হোৱাৰ কাৰণে বহুতে কয় যে আমাৰ কুৰ্গৰ মানুহবিলাকৰ আচল উৎপত্তিটো হৈছে এৰাবিক ডিচেন্টৰ পৰা, মানে আৰব সকলৰ বংশধৰ হয়। গতিকে কুৰ্গৰ এই দুটা কিংবদন্তি প্ৰচলিত, এটা হৈছে গ্ৰীক আৰু আনটো হৈছে এৰাবিক। এতিয়া আমি ফৰ্থ পেৰাগ্ৰাফ পঢ়িম। ফৰ্থ পেৰাগ্ৰাফত কোৱা হৈছে যে কুৰ্গী মানুহবিলাক হৈছে বৰ অতিথি পৰায়ণ। তাৰমানে সিহঁতে বাহিৰৰ মানুহক আতিথ্য কৰি বৰ ভাল পায়। তাৰোপৰি কোৱা হৈছে যে সাহস তথা ব্ৰেভাৰীৰ কুৰ্গীসকলে নিজৰ সাহস তথা ব্ৰেভাৰীৰ বহুতো কথা কয়। আৰু সেই ব্ৰেভাৰী কাৰ ব্ৰেভাৰী? সিহঁতৰ নিজৰ দেউতাকৰ বা নিজৰ মানে পুতেকৰ বা তাৰ ভাইটিৰ মানে নিজৰ বংশধৰৰ ব্ৰেভাৰীৰ কথা বা সাহসৰ কথা সিহঁতে যথেষ্ট কয়। আৰু কুৰ্গীসকল সাহসী হয় এই কথাৰ প্ৰমাণ আমি কত পাওঁ যে কুৰ্গী ৰেজিমেন্ট যিটো আছে সেই ৰেজিমেন্ট হৈছে ভাৰতীয় মানে আৰ্মি যিটো ইণ্ডিয়ান নেশ্যনেল আৰ্মিৰ এটা ওৱান অফ দ্য ডেকোৰেটেড ৰেজিমেন্ট হয়। এটা ষ্ট্ৰংগেষ্ট বৰ শক্তিশালী ৰেজিমেন্ট হৈছে কুৰ্গী ৰেজিমেন্ট। ভাৰতীয় আৰ্মিৰ বা ইণ্ডিয়ান আৰ্মিৰ এটা ষ্ট্ৰংগেষ্ট ৰেজিমেন্ট। তাৰোপৰি আমাৰ দ্য ফাৰ্ষ্ট চিফ অফ দ্য ইণ্ডিয়ান নেশ্যনেল আৰ্মি জেনেৰেল কাৰিয়াপ্পাও এজন কুৰ্গী মানুহ আছিল। প্ৰথম ইণ্ডিয়ান
প্ৰথম চিফ ইণ্ডিয়ান আৰ্মিৰ তেওঁ আছিল জেনেৰেল কাৰিয়াপ্পা আৰু তেওঁ নিজেও এজন কুৰ্গী মানুহ আছিল আৰু হেতুৰ পৰাই কুৰ্গীসকল যে বৰ সাহসী তাৰ প্ৰমাণ পোৱা যায় তাৰোপৰি আৰু এটা কথা আহিছে যে কুৰ্গীসকলে ভাৰতবৰ্ষৰ এনে এটা জনজাতি যি জনজাতিয়ে মানে কোনো লাইসেন্স নোহোৱাকৈ ফায়াৰ আৰ্মস আমি সাধাৰণতে ফায়াৰ আৰ্মস বা পিস্তল এইবিলাক ক্যাৰি কৰিবৰ কাৰণে লাইসেন্স লাগে কিন্তু কুৰ্গীসকল ভাৰতীয় একমাত্ৰ জনজাতি যি জনজাতি ফায়াৰ আৰ্মস ক্যাৰি কৰিবৰ কাৰণে কোনো লাইসেন্সৰ দৰকাৰ নহয় এতিয়া আমি 5th প্যাৰাগ্ৰাফ বুজিম ইয়াত লোকেশ আব্ৰালে কুৰ্গৰ প্ৰধান নদী কাবেৰীৰ কথা কৈছে কাবেৰী নদীয়ে পানী কৰ পৰা পায় বা কৰ পৰা আহে পানী ইয়াত কোৱা হৈছে the river Kaveri obtains its water from the hills and forest of Kurg কুৰ্গৰ যিবিলাক পাহাৰ আছে আৰু বাৰিষাৰ সময়ত জংগলৰ পৰা অহা পানী বিলাকে দি কাবেৰী নদী ভৰি পৰে আৰু কাবেৰী নদীৰ এটা মাছৰ কথা কৈছে যেটো হৈছে মহাশিৰ এটো হৈছে এটা মানে ডাঙৰ মাছ যেটো কাবেৰী নদীত পোৱা যায় যথেষ্ট পোৱা যায় মহাশিৰ মাছ তাৰ বাদে আৰু কৈছে যে কিংফিশাৰে সেই মানে কাবেৰী নদীৰ পানীত শিকাৰ কৰে মাছ ৰুকাই মাছ শিকাৰ কৰে আৰু তাৰ লগতে স্কুইৰেল আৰু লেংগুৰৰ কথা কোৱা হৈছে স্কুইৰেল আৰু লেংগুৰে কি কৰে পাৰ্শিয়ালি ইটেন ফ্ৰুট বিলাক আধা বা এটা পোৰশন খোৱা ফল বিলাক পানীত দলিয়াই দিয়ে মিসচিভ কৰে দুষ্টামি কৰে আৰু পানীত দলিয়াই দিয়ে আধা ফল খায় কিয় পানীৰ ৰিপল ইফেক্ট যেটো কিবা এটা বস্তু পৰিলে যেটো গোলাকৃতি ঢৌৰ সৃষ্টি হয় সেই ঢৌ সৃষ্টি কৰিবৰ কাৰণে কেৰকেটুৱা তথা লেংগুৰে কি কৰে আধা খোৱা ফল বিলাক পানীত পেলাই ইহঁতে মিসচিভ কৰে ৰিপল ইফেক্ট বা গোলাকৃতি ঢৌ চাবৰ কাৰণে আৰু তাৰোপৰি আমাৰ মানে আৰু এটা বস্তু উল্লেখ কৰা হৈছে এলিফেন্টৰ বিষয়ে এলিফেন্ট বিলাকে কাবেৰী নদীৰ পানীত যথেষ্ট আনন্দ কৰে গা ধুয়ে আৰু এলিফেন্টৰ যি মাউথ আছে সেই মাউথ বিলাকে এলিফেন্টৰ গা ঘহি ঘহি এই কাবেৰী নদীৰ পানীত গা ধুৱাই দিয়ে এতিয়া আমি কুৰ্গৰ 6th প্যাৰাগ্ৰাফ বুজিম ইয়াতে কোৱা হৈছে the most laid back individuals become converts to the life of high energy adventure with river rafting canoeing rappelling rock climbing and mountain biking numerous walking trails in these regions are a favorite with trekkers কি বুলি কৈছে ইয়াত আসলতে কুৰ্গী মানুহবিলাক অলপ এলেহুৱা বিধৰ বা পিছপৰা হলেও ইহঁতে কিন্তু দুঃসাহসিক এডভেঞ্চাৰাছ মানে দুঃসাহসিক কাম কৰাৰ ক্ষেত্ৰত ইহঁত যথেষ্ট এডভান্স মানে কুৰ্গী মানুহবিলাক দুঃসাহসিক কাম কৰাৰ ক্ষেত্ৰত যথেষ্ট আগ্ৰহী আৰু তাতে কিছুমান স্পৰ্টছ যিবিলাক বৰ এডভেঞ্চাৰাছ স্পৰ্টছ হয় এবিলাক পতা হয় আৰু সেইবিলাক হৈছে ৰিভাৰ ৰাফটিং যেটো মানে এটা বেলুনৰ নিচিনা এটা বস্তু লৈ ৰিভাৰত ৰাফ্ট কৰা হয় এটো ৰিভাৰ ৰাফটিং কেনোই মানে এটা জঙা মুখ থকা নৌকাৰে একদম মানে যথেষ্ট পানীত এই যে নৌকা বিলাক চলাই লৈ যোৱা হয় এক বিশেষ ধৰণৰ খেল কানোইং ৰেপলিং এটো মানে ৰছিৰে পৰ্বতৰ ওপৰত বা পাহাৰৰ ওপৰত উঠা কাৰ্য ৰক ক্লাইম্বিং এটো প্ৰায় একে ৰেপলিংৰ নিচিনা এই ডাঙৰ ডাঙৰ হিলৰ ওপৰেদি বগাই যোৱা কাৰ্য ৰক ক্লাইম্বিং আৰু মাউন্টেন বাইকিং এটোতো সবে জানে যেটো মাউন্টেনৰ ওপৰত যেটো মানে ৰাস্তায়েদি বাইক চলাই যোৱাৰ প্ৰতিযোগিতা এই যে এইবিলাক দুঃসাহসিক কাম বিলাক কুৰ্গী মানুহবিলাকে কৰি যথেষ্ট ভাল পায় আৰু তাৰ লগতে পাহাৰী জংগল বিলাকে দি ৰাস্তা বনাই হতে খুজ কাঢ়াও দেখা যায় যে নতুন নতুন ৰাস্তা বনাইছে খুজকাঢ়ি গাড়ী আৰু হেবিলাকে দি ট্ৰেক কৰিছে এতিয়া আমি 7th প্যাৰাগ্ৰাফ চাম birds bees and butterflies are there to give you company macaques malabar squirrels langurs and slender lories keep a watchful eye from the tree canopy I do however prefer to step aside for wild elephants কি কৈছে আমি যদি কুৰ্গত ফুৰিবলৈ যাওঁ তেতিয়া হলে আমাক এই চৰাই বিলাকে বা মৌমাখি আৰু এই পখিলা বিলাকে আমাক কোম্পানী বা লগ দিয়ে আৰু তাৰোপৰি কুৰ্গত মেকক্স
মালাবাৰ স্কুইৰেল মানে এক প্ৰকাৰৰ ডাঙৰ কেৰকেটুৱাৰ প্ৰজাতি হয় মালাবাৰ স্কুইৰেল। মেকক্সটো হৈছে আমাৰ এক প্ৰকাৰৰ লেংগুৰৰ প্ৰজাতি, বান্দৰৰ প্ৰজাতি হয়। তাৰোপৰি লেংগুৰছ আৰু স্লেণ্ডাৰ লৰিছ, এই যে জন্তুবিলাকে বোলে তীক্ষ্ণ দৃষ্টি ৰাখে বা চকীদাৰী কৰে গছৰ, একদম জোপোহা গছৰ চাইডৰ পৰা সিহঁতে চকীদাৰী কৰি থাকে। কোনোবাই যদি পূৰ্বলৈ ফুৰিবলৈ যায়, এই যে বাৰ্ডছ, চৰাই, মৌমাখি তথা পখিলাৰ লগ পোৱাৰ উপৰিও এই যে আমাৰ মেকক্স, মালাবাৰ স্কুইৰেল, লাংগুৰছ আৰু স্লেণ্ডাৰ লৰিছে একদম চকীদাৰী কৰে বা ৱাচফুল দৃষ্টি ৰাখে। আৰু এটা কথা কৈছে যেটো হৈছে যে আমাৰ লিখকে যেতিয়া মানে বনৰীয়া হাতী দেখা পায় তেতিয়া তেওঁ সাইড হয়। অবভিয়াসলি বনৰীয়া হাতী দেখা পালে সকলোৱে আঁতৰাৰে চেষ্টা কৰিব, হয়নে নহয়? এতিয়া আমি লাষ্ট প্যাৰাগ্ৰাফ লৈ আহিলো। The climb to the Brahmagiri hills brings you into a panoramic view of the entire misty landscape of Coorg. A walk across the rope bridge leads to the 64-acre island of Nisargadaama, running into Buddhist monks from the India's largest Tibetan settlement at nearby Bailakuppe is a bonus. The monks in red, ochre and yellow robes are amongst the many surprises that wait to be discovered by visitors searching for the heart and soul of India right here in Coorg. তাৰমানে ইয়াত কোৱা হৈছে যদি আমি ব্ৰহ্মগিৰি পাহাৰলৈ উঠো তেতিয়াহলে আমাক এই যে কুঁৱলীৰে আবৃত হৈ থকা কুৰ্গৰ এন্টায়াৰ যিটো দৃশ্য সেইটো প্যানোৰামিক ভিউ, মানে প্যানোৰামিক ভিউটো কেতিয়া আমি দেখা পাওঁ যেতিয়া আমি কোনো এটা ওখ ঠাইত থিয় হওঁ তেতিয়াহলে তাৰ ওচৰৰ পাজৰৰ গোটেই যিমান দূৰলৈকে চকু যায় আমি চাব পাৰো। তো ঠিক ইয়াতে ব্ৰহ্মগিৰি হিলছত যেতিয়া ভিজিটাৰ্ছে থিয় হয় তেতিয়াহলে এই যে আমাৰ কুঁৱলীৰে আবৃত ধুনীয়া এই গোটেই কুৰ্গ প্যানোৰামিক ভিউ, কুৰ্গৰ প্যানোৰামিক ভিউ ওলাই আহে বা চাব পাৰে, যেটো কুঁৱলীৰে ঢাক খাই থকা। তাৰোপৰি ইয়াতে আৰু এটা কথা কৈছে, তাতে এটা ব্ৰিজ আছে, ৱাক এক্ৰছ ৰ ব্ৰিজ, এটা মানে ৰছীৰে নিৰ্মিত এটা ব্ৰিজ আছে। সেই ব্ৰিজটো পাৰ হলে আমি এটা মানে আইলেণ্ড পাওঁ, আৰু আইলেণ্ডটোৰ নাম হৈছে নিসাৰগাধামা আইলেণ্ড, যেটো আইলেণ্ড 64 একাৰৰ হয় আইলেণ্ডটো, আৰু বৰ মানে মনোৰম দৃশ্যৰে ভৰপূৰ। গতিকে আমি এই নিসাৰগাধামা আইলেণ্ডো চাব পাৰো কুৰ্গলৈ গলে। তাৰোপৰি আৰু এটা মানে ইন্টাৰেষ্টিং ফেক্ট হৈছে কি ইণ্ডিয়াৰ যিটো মানে লাৰ্জেষ্ট টিবেটিয়ান সেটেলমেন্ট আছে, টিবেটিয়ান সকলে বসবাস কৰিছে সেই বাইলাকুপে নামৰ জাগা, সেই জাগাও ভিজিটৰ বিলাকে কুৰ্গত গৈ চাব পাৰে। আৰু সেই বাইলাকুপে চোৱা হৈছে এক প্ৰকাৰৰ ভিজিটৰ সকলৰ কাৰণে বোনাছ। আৰু তাত থকা যিবিলাক ভিক্ষুক আছে, বুদ্ধ ভিক্ষুক বা মংক বিলাক আছে, সিহঁতে বিভিন্ন ধৰণৰ মানে সিহঁতে পিন্ধা মৰুণ ৰঙৰ, ৰঙা সেন্দুৰীয়া ৰঙৰ আৰু হালধীয়া ৰঙৰে মানে ভৰি পৰা ড্ৰেছ বিলাক বা ইহঁতৰ কালচাৰ সেইবিলাক চাব পাৰিব ভিজিটৰ বিলাকে, আৰু সেইটো এক প্ৰকাৰৰ বোনাছ হয়। তেতিয়াহলে এই যে আমাৰ যিবিলাকে মানে ভাৰতৰ হৃদয় মানে ভাৰতৰ হৃদয় অথবা আত্মা সাৰ্চ কৰি আহিছে, সিহঁতে কুৰ্গলৈ গৈ এই যে বস্তুবিলাক বা অপৰূপ সৌন্দৰ্যৰ যোগেদি ভাৰতৰ এক নতুন আত্মা আৱিষ্কাৰ কৰিব পাৰে। এইখিনিতে আমাৰ লেসনটো শেষ হৈ গল। এতিয়া আমি ইয়াৰ ইম্পৰ্টেন্ট কুৱেশ্যন আনসাৰ ডিসকাস কৰো। এতিয়া আমি কুৰ্গ লেসনৰ কুৱেশ্যন আনসাৰ ডিসকাস কৰো। কুৱেশ্যন নম্বৰ 1, where is Coorg? Coorg কত অৱস্থিত? Coorg is the smallest district of Karnataka situated in the middle of Mysore and Mangalore. Coorg হৈছে কৰ্ণাটক ৰাজ্যৰ আটাইতকৈ সৰু জিলা, যি মহীশূৰ আৰু মেংগলোৰৰ মাজত অৱস্থিত। Question number 2, who inhabit the land of rolling hills? Land of rolling hills or বাসিন্দা কোন? এটো কি হ'ব? The martial man and the beautiful woman inhabit the land of rolling hills.
লেণ্ড অফ ৰলিং হিলৰ বাসিন্দা হৈছে মাৰ্চিয়েল মেন মানে যুঁজাৰু মানুহ আৰু বিউটিফুল ওমেন মানে ধুনীয়া তিৰোতাসকল। হোৱাট ইজ দ্য ডিষ্টেন্স অফ কুৰ্গ ফ্ৰম মেংলোৰ? মেংলোৰৰ পৰা কুৰ্গৰ দূৰত্ব কিমান? The distance of Coorg from Mangalore is 35 kilometer. Mangalore পৰা কুৰ্গৰ দূৰত্ব হৈছে 35 কিলোমিটাৰ। এইখিনিতে আমি আজি আমাৰ ক্লাছ শেষ কৰো আৰু মই মোৰ যিমান নেক্সট কোৱেশ্চন আনসাৰ আছে সেইটো মই নেক্সট ভিডিঅ'ত ডিসকাস কৰিম আৰু নেক্সট ভিডিঅ' পাবৰ কাৰণে কাইন্ডলি মোৰ চেনেল সাবস্ক্ৰাইব কৰিবা আৰু লগতে ফ্ৰেণ্ডছৰ মাজত শ্বেয়াৰ কৰিবা। থ্যাংক ইউ সো মাচ।